গুৱাহাটী মহানগৰীত গ'ল্ড ঋণৰ নামত ভয়ংকৰ জালিয়াতি গণেশগুৰিৰ এটা বেংকৰ পৰা ঋণ লৈছিল হেমাংগ বনিয়া নামৰ এজন ব্যক্তিয়ে 10 লাখ টকাৰ ঋণ পৰিশোধ কৰা নাছিল ব্যক্তিজনে বিক্ৰীৰ প্ৰতিশ্ৰুতিৰে জয়গুৰু জুৱেলাৰ্ছৰ পৰাও লৈছিল ধন প্ৰায় 22 লাখ টকালৈ উঠাও হৈছে হেমাংগ বনিয়া ব্যক্তিজনৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে পুনৰ জনাইছো আপোনালোকক এজন ব্যক্তিৰ বিৰুদ্ধে এই অভিযোগ উঠিছে গুৱাহাটীত গ'ল্ড ঋণৰ নামত ভয়ংকৰ জালিয়াতি সংঘটিত কৰিছে এইজন ব্যক্তিয়ে গণেশগুৰিৰ এটা বেংকৰ পৰা ঋণ লৈছিল হেমাংগ বনিয়াই 10 লাখ টকাৰ ঋণ লোৱাৰ পাছত পৰিশোধ কৰা নাছিল সেই ধন বিক্ৰীৰ প্ৰতিশ্ৰুতি দি জয়গুৰু জুৱেলাৰ্ছৰ পৰাও লৈছিল ধন প্ৰায় 22 লাখ টকালৈ উঠাও হৈছে হেমাংগ বনিয়া ব্যক্তিজনৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে হয় মই সনাতন পালে কৈছোঁ মোৰ লগত এজন মানে ফ্ৰড কৰিলে তেওঁৰ নাম হ'ল হেমাংগ বনিয়া আপোনাৰ তেওঁ এটা গোল্ড লোন আছিলে আপোনাৰ কি কয় সাউথ ইণ্ডিয়ান বেংকত গণেশগুৰিত আৰু তাতে লোনটো আছিল তেওঁৰ 10 লাখৰ 2.5 লাখ টকা তেওঁ ইণ্টাৰেষ্ট হৈছে চলাব পৰা নাই কাৰণে আমাৰ লগত কণ্টেক্ট কৰাৰ পিছত আমি তেওঁক পইচাটো দিলোঁ একাউণ্টত দিয়াৰ পিছত তেওঁ পইচাটো লোৱাৰ পিছত তাৰ পিছদিনাৰ পৰা মানে হৈ গ'ল ফোনটো ছুইচ অফ কৰি দিলে তেওঁ লোনটো ক্লোজ চলাব পৰা নাছিলে মোক ৰিকুৱেষ্ট কৰিলে যে এনেকুৱা গ'ল্ডটো ওলাই দিয়ক আপোনাৰ চেল কৰি যিটো পইচা আমি ৰিটাৰ্ণ কৰি দিয়া কথা আছিলে আমি একচুৱেলি জনা বেংকৰ পৰা আমি মানে ডাইৰেক্ট অফিচিয়েলি মানে গ'ল্ড মানে কৰোঁ মানে গ'ল্ড কিনো তাৰমানে সেইটো অকশ্যন যিবিলাক হয় সেইবিলাক আমি অফিচিয়েলি কিনো তাৰমানে তেতিয়াৰ পৰা চিনাকি জুৱেলাৰী মানুহ হয় তো সেই হিচাপত মানে চিনাকি আছিলে আজি ধৰক 17 তাৰিখে বা 2 তাৰিখ হ'ল আজিলৈকে আমাৰ লগত তেওঁ কোনো কণ্টেক্ট নকৰিলে সেইটো কাৰণে আজি আমি মোবাইল ছুইচ অফ কৰি থৈছে সেইটো কাৰণে আজি আমি আইনৰ সহায় ল'ব আহিছোঁ আৰু আপোনালোকৰ থ্ৰুদি জনাওঁ যে যদি আজি আমাৰ লগত কৈছে আৰু হয়তো আগলৈ তেওঁ বেলেগৰ লগতো কৰিব পাৰে সেইটো কাৰণে আমি এইখিনি ব্যৱস্থা কৰিবলৈ বাধ্য হৈছোঁ গুৱাহাটী মহানগৰীত গ'ল্ড ঋণৰ নামত ভয়ংকৰ জালিয়াতি গণেশগুৰিৰ এটা বেংকৰ পৰা ঋণ লৈছিল হেমাংগ বনিয়া নামৰ এজন ব্যক্তিয়ে 10 লাখ টকাৰ ঋণ পৰিশোধ কৰা নাছিল ব্যক্তিজনে বিক্ৰীৰ প্ৰতিশ্ৰুতিৰে জয়গুৰু জুৱেলাৰ্ছৰ পৰাও লৈছিল ধন প্ৰায় 22 লাখ টকালৈ উঠাও হৈছে হেমাংগ বনিয়া ব্যক্তিজনৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে পুনৰ জনাইছো আপোনালোকক এজন ব্যক্তিৰ বিৰুদ্ধে এই অভিযোগ উঠিছে গুৱাহাটীত গ'ল্ড ঋণৰ নামত ভয়ংকৰ জালিয়াতি সংঘটিত কৰিছে এইজন ব্যক্তিয়ে গণেশগুৰিৰ এটা বেংকৰ পৰা ঋণ লৈছিল হেমাংগ বনিয়াই 10 লাখ টকাৰ ঋণ লোৱাৰ পাছত পৰিশোধ কৰা নাছিল সেই ধন বিক্ৰীৰ প্ৰতিশ্ৰুতি দি জয়গুৰু জুৱেলাৰ্ছৰ পৰাও লৈছিল ধন প্ৰায় 22 লাখ টকালৈ উঠাও হৈছে হেমাংগ বনিয়া ব্যক্তিজনৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে হয় মই সনাতন পালে কৈছোঁ মোৰ লগত এজন মানে ফ্ৰড কৰিলে তেওঁৰ নাম হ'ল হেমাংগ বনিয়া আপোনাৰ তেওঁ এটা গোল্ড লোন আছিলে আপোনাৰ কি কয় সাউথ ইণ্ডিয়ান বেংকত গণেশগুৰিত আৰু তাতে লোনটো আছিল তেওঁৰ 10 লাখৰ 2.5 লাখ টকা তেওঁ ইণ্টাৰেষ্ট হৈছে চলাব পৰা নাই কাৰণে আমাৰ লগত কণ্টেক্ট কৰাৰ পিছত আমি তেওঁক পইচাটো দিলোঁ একাউণ্টত দিয়াৰ পিছত তেওঁ পইচাটো লোৱাৰ পিছত তাৰ পিছদিনাৰ পৰা মানে হৈ গ'ল ফোনটো ছুইচ অফ কৰি দিলে তেওঁ লোনটো ক্লোজ চলাব পৰা নাছিলে মোক ৰিকুৱেষ্ট কৰিলে যে এনেকুৱা গ'ল্ডটো ওলাই দিয়ক আপোনাৰ চেল কৰি যিটো পইচা আমি ৰিটাৰ্ণ কৰি দিয়া কথা আছিলে আমি একচুৱেলি জনা বেংকৰ পৰা আমি মানে ডাইৰেক্ট অফিচিয়েলি মানে গ'ল্ড মানে কৰোঁ মানে গ'ল্ড কিনো তাৰমানে সেইটো অকশ্যন যিবিলাক হয় সেইবিলাক আমি অফিচিয়েলি কিনো তাৰমানে তেতিয়াৰ পৰা চিনাকি জুৱেলাৰী মানুহ হয় তো সেই হিচাপত মানে চিনাকি আছিলে আজি ধৰক 17 তাৰিখে বা 2 তাৰিখ হ'ল আজিলৈকে আমাৰ লগত তেওঁ কোনো কণ্টেক্ট নকৰিলে সেইটো কাৰণে আজি আমি মোবাইল ছুইচ অফ কৰি থৈছে সেইটো কাৰণে আজি আমি আইনৰ সহায় ল'ব আহিছোঁ আৰু আপোনালোকৰ থ্ৰুদি জনাওঁ যে যদি আজি আমাৰ লগত কৈছে আৰু হয়তো আগলৈ তেওঁ বেলেগৰ লগতো কৰিব পাৰে সেইটো কাৰণে আমি এইখিনি ব্যৱস্থা কৰিবলৈ বাধ্য হৈছোঁ